ডিগবৈ গ্ৰন্থমেলাত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ অসম গ্ৰন্থজ্যোতি বঁটা প্ৰদান স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা। ইফালে সাহিত্যিক পুণ্য শইকীয়ালৈ আগবঢ়োৱা হৈছে ডিগবৈ গৌৰৱ বঁটা। বঁটা গ্ৰহণ কৰি যুৱ প্ৰজন্মক গ্ৰন্থৰ নিচাত মগ্ন হৈ হতাশা দূৰ কৰাৰ আহ্বান বিশিষ্ট ঔপন্যাসিকগৰাকীৰ। মাদক দ্ৰব্যৰ নিচা ত্যাগ কৰি গ্ৰন্থৰ নিচাক আসক্তি কৰাৰ আহ্বান অনুৰাধা শৰ্মা পূজাৰীৰ। গ্ৰন্থমেলা হৈছে এইটোৱে আচলতে সুখবৰ। গ্ৰন্থমেলা আচলতে ফুলনি এখন পাতিলে যেনেকুৱা হয়, গ্ৰন্থমেলা পাতিলে সেই ঠাইখনত এখন ফুলনি পতাৰ নিচিনা হয়। গতিকে ভাবোঁ যে ডিগবৈত এই পৰম্পৰাটো অহা বছৰলৈও যাতে থাকে, তাৰ পিছৰ বছৰলৈও থাকে, গ্ৰন্থমেলা যাতে বন্ধ হৈ নাযায়, সেইটোকে মই আশা কৰিলোঁ। ডিগবৈত গ্ৰন্থমেলা হৈছে এইটোৱে আচলতে সুখবৰ। গ্ৰন্থমেলা আচলতে ফুলনি এখন পাতিলে যেনেকুৱা হয়, গ্ৰন্থমেলা পাতিলে সেই ঠাইখনত এখন ফুলনি পতাৰ নিচিনা হয়। গতিকে ভাবোঁ যে ডিগবৈত এই পৰম্পৰাটো অহা বছৰলৈও যাতে থাকে, তাৰ পিছৰ বছৰলৈও থাকে, গ্ৰন্থমেলা যাতে বন্ধ হৈ নাযায়, সেইটোকে